নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কিছুদিনৰ আগতে আমি কিডনি যি বৃক্ক সম্বন্ধীয় ৰোগৰ বাবে যি বনৌষধি প্ৰদান কৰে গকুল সোণোৱাল ডাঙৰীয়া তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ মেগেলা গাঁও তেখেতৰ ঘৰত গৈ আমি এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু ভিডিঅ'টো সকলোৱে কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছে যে কিছুমান কথা তেখেতলৈ সুধিবলৈ আছে বা কোন সময়ত ল'ব লাগিব ঔষধ বা বিভিন্ন ধৰণৰ সকলোৱে আৰু ৰাস্তাটো বা কোনফালে যাব লাগিব এনেকুৱা ধৰণৰ কথা বহুতে প্ৰশ্ন অৱতাৰণা কৰিছে। গতিকে এই ৰাস্তাটোকে অকণমান আপোনালোকক ঠিকনাটো দেখুৱাওঁ আৰু যদি পাৰোঁ তেখেতৰ হয়তো আজি অলপ আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে বৰ্তমান মই আছোঁ ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ, এইফালে ঢলা শদিয়া আৰু এইফালে তিনিচুকীয়াৰ পৰা আহি চিধা এইফালে ঢলা শদিয়া। ইয়াত এইখিনি হ'ল ডাঙৰী অঞ্চলৰ ধাদুম পথাৰ আৰু ধাদুম পথাৰ এইখিনি হ'ল বৰপথাৰস্থিত মূল বাইথ মন্দিৰ। এইফালে যায় আমাৰ সোণোৱাল কছাৰী যি খিংখিং মূল বাইথ মন্দিৰ, এই বাইথ মন্দিৰ এফালে যায় আৰু বাইথ মন্দিৰৰ এখন হ'ল মূল তোৰণ। এইফালৰ পৰা প্ৰায় 5 কিলোমিটাৰ গৈয়ে তেখেতৰ গকুল সোণোৱাল ডাঙৰীয়া ঘৰটো পাব। ৰাস্তাটো মই অলপ ক্লিয়াৰকৈ দেখাই দিব বিচাৰিছোঁ আপোনালোকে। এইফালে যদি যায় চিধা 5 কিলোমিটাৰ গৈ আপোনালোকে তেখেতৰ ঘৰটো পাব আৰু আমি চেষ্টা কৰিম আজি আপোনালোকৰ কিছু প্ৰশ্নৰ উত্তৰ তেখেতৰ দ্বাৰা দিবলৈ। বলক তেখেতৰ ঘৰলৈ যাওঁ। আৰু এইখনে হৈছে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ যি মূল খিংখিং বাইথ দেৱতাৰ মন্দিৰ যি, সেই মন্দিৰৰ এইখন হৈছে আদৰণি তোৰণ আৰু এই আদৰণি তোৰণৰ মাজেৰে আমি মেগেলা গাঁৱলৈ যাব লাগিব। বাইথ মন্দিৰটো আছে বৰপথাৰ গাঁৱত, এইফালে মেগেলা গাঁৱলৈ গৈ আমি গকুল সোণোৱালৰ ঘৰটো পাম। এয়া আমি পালোহি মেগেলা গাঁৱৰ যিখন মেগেলা গাঁৱৰ খেলপথাৰ আৰু মেগেলা গাঁও পঞ্চায়তৰ নিচেই কাষতে আছে। এয়া বহু ব্যক্তি ইতিমধ্যে আহিছে তেখেতৰ পৰা ঔষধ ল'বলৈ। দেখিছে বহুত গাড়ী আছে, দেখিছে বহু ব্যক্তি আহিছে বিভিন্ন ঠাইৰ পৰা। লগতে তেখেতে বাহিৰত এখন খুব ধুনীয়াকৈ ইয়াতে কি খাব লাগিব কি খাব নালাগিব ঔষধ লোৱাৰ নিয়ম সম্পৰ্কে খুব ধুনীয়াকৈ লিখি দিছে। গতিকে আপুনি ভিডিঅ'টো প'ষ্ট কৰি পেলাই এইখিনি পঢ়ি ল'ব। বৃহস্পতি আৰু শুকুৰবাৰে ঔষধ দিয়া বন্ধ আৰু বহুত কিবা কিবি লিখা আছে, এইটো প'ষ্ট কৰি পেলাই আপোনালোকে পঢ়ি ল'ব দেই। নমস্কাৰ, যিহেতু বৰ্তমান মেগেলা গাঁৱত উপস্থিত আছোঁ, বৰ্তা গকুল সোণোৱাল বৰ্তাৰ কাষত পালোহি আমি। যিহেতু বাহিৰত যথেষ্ট মানুহৰ ভিৰ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে ঔষধ ল'বলৈ তেখেতৰ কাষলৈ আহিছে। বৰ্তা কেনেকুৱা ধৰণৰ ব্যস্ততা? এইদিন আৰু নক'ব, দেহাৰো থৰবৰ হৈ আছে। আগে মানে যি হিচাপত দিয়া হৈছিলে মানে একদম নৰ্মেল হিচাপত মানে ভালকৈ বুজাই সোমাই, এতিয়া আগৰ নিচিনা আমি দিব পৰা নাই। এতিয়া ধুমাধুমি অলপ কিছুমান টুকুৰা টুকুৰি হৈ আছে, কিছুমান তেনেকৈ ৰাইজক বিলাবলগীয়া আছে, নিবিলালেও উপায় নাই। এনেকুৱা ধৰণৰ পৰিস্থিতি এটাৰ কাৰণে আচলতে প্ৰস্তুত হৈ থকা নাছিলে, ইমানখিনি মানুহ একেলগে আহিছে। তেনেকৈ আগে জনা হ'লে বা মোক যদি সোধা হ'লে, আগে যদি সোধা হ'লে তেতিয়াও কিবা এটা কৰিব পাৰিলোঁহেঁতেন। মোকতো একো নুশুনালে, এতিয়া এই সমস্যা পৰিছে। যিহেতু যথেষ্ট মানুহ বৰ্তমান এই কিডনি যি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছে, ইতিমধ্যে বহু মানুহে ভালো পাইছে আৰু ইতিমধ্যে বহু ব্যক্তিয়ে ইয়াৰ পৰা ঔষধ লৈও গৈছে। এতিয়া তেখেতলোকে কৈছে যে বহুতখিনি আৰামো পাইছে। বহুতে কেনেকুৱা লাগিছে আপোনাৰ? তো তেনেকৈতো শুনিলে বহুত ভাল লাগে, আকাশ চোৱা যেন লাগে। আৰু নিয়মিত হিচাপত খাব লাগিব আৰু কি খাব লাগে কি নাখাব লাগে সেইখিনিতো লেখাই আছে আৰু সেইবিলাক মানি চলিব লাগিব। সেই মানি চলিলে আৰু মুখৰ লোভটোহে আচল মানুহৰ, মুখৰ লোভটো এৰিলে মানে হেৰিব। আৰু আমিতো এটা নিমিত্ত আমি ঔষধে দিছোঁ, আমি ভাল কৰিব নোৱাৰোঁ। সেইটো নেদেখাজনে ওপৰলৈ ভাল কৰিব আৰু ভগৱানে কৃপা কৰিব আৰু ৰাইজৰ আশীৰ্বাদত মানে ৰোগী নিৰোগী হৈ উঠিব আৰু আমিতো ডাইৰেক্ট ভাল হ'ব বা কি হ'ব বুলি ক'ব নোৱাৰোঁ। এতিয়া দেখিছোঁ যথেষ্ট ঔষধৰ মানে ধৰক যিমানখিনি মানুহ আহিছে একেদিনাই দিব পৰা নাই, ধৰক 2-3 দিনলৈকে নাম লিখিবলগীয়া হৈছে। বস্তুটো যিটো বনৌষধিটো পোৱাৰ অলপ অসুবিধা হৈছে নেকি বাৰু? এতিয়াতো ছিজনে নাই আৰু আগে জনা হ'লে ষ্টক কৰিলোঁ হ'লে, এতিয়া বিমূৰত পৰিবলগীয়া আছে। এতিয়া ক'ৰবাৰ পৰা কালেক্ট কৰিলেও মানে ধৰক 3 ভাগৰ 2 ভাগ বেয়াই আহে আৰু এনেই আমি দূৰণি বতৰ বিচাৰি মানে এতিয়া পাবলৈ নাই বাৰু। এতিয়া যদি কোনোবাই যদি ইয়াত ঔষধ নিবলৈ আহে আৰু নিজে মানে সেই বস্তুটো বনপিঠাগতিটো যেন লৈ আহে, নহ'লে আমাৰ ফালৰ পৰা আৰু
সক্ষম নহ'ব আৰু বিশেষ কথাটো হৈছে যদি আপোনালোকক কোনোবাই ঔষধ বিচাৰি আহে তেখেতলোকে যদি বন পিঠা গুটিটো যিটো মূল হেৰি ঔষধৰ যিটো মূল আৰু তাত কিবা কিবি দিয়ে কিন্তু মূল যিটো বন পিঠাৰ গুটি তেখেতলোকে যদি লগত লৈ আহে তেখেতে খুব ভাল হ'ব খুব সোনকালে তেখেতে ঔষধটো পাব নহ'লে মানে 2-3 দিনৰ আগত নাম লিখিবলগীয়া হৈছে বৰ্তা হয় তেনেকৈ এতিয়া মোক ফোন কৰে মোৰ ৰিচিভ কৰিব নোৱাৰে যেতিয়া পায় মানে কয় মোৰ নামটো লিখিব মই থাকোঁগৈ এঠাইত ঔষধটো কালেক্ট কৰিবৰ কাৰণে যাওঁ আৰু ঘৰতো ফোন কৰোঁ মানে অফ থাকে নাই বিজি থাকে সেনেকৈ মই নামটো লিখিবৰ কাৰণে ক'বলৈ নোৱাৰিলোঁ সেইটো কাৰণে এতিয়া ময়ে দুখিত মই আগে মানে নাম লিখিছিলোঁ মোক নিলিখিলে আৰু মইতো তাৰ পৰা যোগাযোগ কৰিব নোৱাৰিলোঁ এতিয়া মানে কি কৰিব আমাৰ এতিয়া মানে এজন নাম লিখা মানুহ এজন প্ৰকৃত দৰকাৰ এজন বা দুজন একেকৈ সেইকেইজনে লিখিব লাগিব আৰু আমাক ফোন কৰি মোৰ নামটো দিয়ক বা এণ্ট্ৰি কৰক বুলি কৰিলে নহ'ব অসুবিধা হয় বৰ্তা যিহেতু আমি আগতে আপোনাৰ লগত কথা পাতিছিলোঁ তেতিয়া আকৌ মানুহে কিছুমান প্ৰশ্ন সুধিছে যে থুলমূলকৈ কি কি খাব পাৰিব কি খাব নোৱাৰিব অকণমানকৈ যদি আপুনি কৈ দিয়ে এতিয়া মাংসটো নোৱাৰিব বুলি কৈছে খাব নোৱাৰাটো বহুত আছে এতিয়া ক'বলৈ সেইটো নিবিচাৰোঁ অকল খোৱা বস্তুটোৱে মাত্ৰ এতিয়া আমাৰ হিচাপত ভগৱানৰ কৃপাত এতিয়া জাতিলাও পানী কোমোৰা জিকা তিয়ঁহ কণী বগা অংশটো মগু যিটো আমি প্ৰসাদত দিওঁ সেই মগুটো ডাল বনাই খাব পাৰিব বৰ্তমান চেঙেলী মাছটোহে খাব পাৰিব তাৰ পাতত পুৰি খাব পাৰিব তাৰ ফলৰ ভিতৰত পাৰিব মানে পকা অমিতা ডালিম আৰু মধুৰি এইকেইটাই মানে বৰ্তমান খাই থাকিলে ভাল আৰু দুচৰা মাছ মাংস লোভ বা ডাল লোভ কৰিব নালাগিব মুখখন বচোৱাই অতি প্ৰয়োজন হয় আৰু বৰ্তা যিহেতু বহুতে সুধি আছে ঔষধ যিটো আমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ যিটো টেবলেট বা ঔষধ তেনেকুৱা খাই আছে সেই তেনেকুৱা ধৰণৰ মানুহে সুধি আছে যে সেইটো সমানে খাই থাকিব পাৰিবনে পাৰিব আধা ঘণ্টা গেপ লৈ খাব আধা ঘণ্টা গেপ লৈ ডায়েলিচিছ কৰা পেচেণ্টটো খাব পাৰিব সেইখিনি কথা বিশেষভাৱে বহুতে সুধি আছিলে তাৰমানে যে ডায়েলিচিছ কৰা থাকিলে বা এনেকৈ খাব পাৰিব নাই গতিকে আপুনিও যথেষ্ট ব্যস্ত থাকিবলগীয়া হৈছে আৰু ঔষধ প্ৰস্তুত কৰি আছে আৰু যদি মই সুধোঁ আপোনাক ৰাতিপুৱা কেইটা বজাৰ পৰা যদি ঔষধটো দিয়ে কেইটা বজাৰ পৰা এতিয়া মানে মানুহ 4-5টা বজাতে আহি গৈছে সেইকাৰণে বিশেষকৈ 4-5 বজাত আহি যায় আমি লেট্ৰিন কৰি গা ধুওঁতে মানে আমাৰ 6টামান বাজি যাব পাৰে আৰু তাৰ পৰা আমি আমাৰ মেচিন নহয় মানে প্ৰত্যেকে যে মানুহক দিবৰ কাৰণে আমি শিলতে খুন্দিবলগীয়া হয় শিলৰ পৰা দিবলৈ যথেষ্ট কষ্ট হৈছে আৰু বেমাৰী হ'বলগীয়া হ'ব তেনেকৈ সেইটো কাৰণে এতিয়া আমাৰ হিচাপত আৰু ঔষধ দিয়াটো মানে প্ৰায় 2 মাহৰ লৈকে মানে ইয়াত অফে হৈ থাকিব আৰু যদি নিজে আনিব পাৰে বনপিঠা গুটিটো তেতিয়াহ'লে নিব পাৰে আৰু আচ্ছা বিশেষভাৱে এটা কথা কওঁ যিহেতু বনপিঠা গুটিটো মজুত খুব কম হৈ আছে গতিকে আপোনালোকে ফোনত যোগাযোগ কৰি যেতিয়া আপোনালোকে কনফাৰ্ম হ'ব তেতিয়াহে আহিব বা বনপিঠা গুটিটো যদি লগত লৈ আহে তেতিয়াহে আহিব চিধাই আহি গ'লে সেইদিনাখনে আপুনি ঔষধ নাপাবও পাৰে বহুকেইদিন ৰখিবলগীয়া হ'ব পাৰে পাব কিন্তু দেৰিও হ'ব পাৰে সেইদিনাখনে ঔষধ পাম বুলি আপোনালোকে যদি ভাবি লয় তেতিয়াহ'লে আপোনালোকৰ অসুবিধা হ'ব সেইদিনাখন নাপাব হয়তো 10 দিন ৰখিবলগীয়া হ'ব বা 5 দিন ৰখিবলগীয়া হ'ব পাৰে গতিকে কনফাৰ্ম লৈ পেলাই আপোনালোকে চিষ্টেমেটিকভাৱে আহিব আৰু বৰ্তা 9 বজাৰ পৰা ৰাতিপুৱা দিয়ে নহয় জানো হয় 9 বজাৰ পৰা নিয়মতে 9 বজাৰ পৰা দিয়া হয় আৰু এতিয়াতো সেই নিয়মটো মানে একো হেৰিয়ে হোৱা নাই এতিয়া মানে 4টা বজাতে আহিলে আৰু আমাৰ হয়তো সোনকালে কিছুমান দৌৰণি বতীয়া মই যাওঁগৈ কি এনেকৈ বুলি কোৱা হয় কিছুমান পেচেণ্টটোকে লৈ আহে কিন্তু সকলোৱে ইয়াতে কওঁ যে যাতে পেচেণ্টটো কোনেও লগত লৈ নাহে তাত ভাল মানুহ এজন নিৰোগী মানুহ এজন আহিলে হয় যিহেতু কৈছে বৰ্তাই যে আপোনালোকে পেচেণ্টটো লৈ নাহিব অনুগ্ৰহ কৰি আপোনালোকে ৰিপৰ্টটো লৈ আহিব ক্ৰিয়েটিনিনৰ ৰিপৰ্টটো লৈ আহিব পেচেণ্টটো লৈ আহিলে ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হয় কিছুমানে বহুত দূৰৰ পৰা আহে গতিকে আপোনালোকে পেচেণ্টটো লৈ নাহিব এজন ভাল ব্যক্তি সুস্থ স্বাস্থ্যৱান ব্যক্তি এজন আহিব আৰু বৰ্তা কি বাৰে বন্ধ থাকিব আপোনাৰ এতিয়া আমি বন্ধ কৰিছোঁ মানে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ দিনা সপ্তাহত 2 দিন মানে জিৰণি ল'ম বুলি ভাবিছোঁ তেতিয়াহে মই অলপ
আৰু জিৰণিটো নহয়, 2-এজন আহেই, সিহঁতকতো দিবই লাগিব। এতিয়া মোৰ তাত যদি মজুত থাকে মানে বস্তুটো, মজুত নাথাকিলেতো আৰু ক'ৰ পৰা দিম আৰু সেইটোতো যাবগৈ লাগিব। এতিয়া পৰাপক্ষত আৰু 2-2.5 মাহ ভিতৰত আমাৰ ছিজনটো আহিব, তেতিয়াহ'লে চিন্তা নাই বাৰু। তেতিয়া ভগৱানৰ কৃপাত সকলোকে মানে মনৰ আশা পূৰ কৰিম বুলি ভগৱানৰ কৃপাত আৰু ৰাইজৰ আশীৰ্বাদত এই নিউজৰ জৰিয়তে আৰু প্ৰচাৰ কৰা হৈছে। বিশেষভাৱে কওঁ, বৰ্তাই খুব ধুনীয়াকৈ কথাটো কৈ দিছে যে লগে লগে আপোনালোকে আহিলে ঔষধটো নাপাব পাৰে, ছিষ্টেমেটিকভাৱে আহিব, নামটো যাতে আপোনালোকে লিখাই লয়, ফোনত কথাটো পাতি লয়, কাৰণ আহিলে ঔষধটো নাপালে আপোনালোকৰ দুখ লাগিব মনত, কাৰণ মজুত নাথাকিব পাৰে। আৰু পিঠাগুটিটো যদি লগত লৈ আহে তেতিয়া আপোনালোকে যে ঔষধটো পাব সেয়া খাটাং, কিন্তু যদি আপোনালোকে লগত আহে সেই একেদিনাই ঔষধটো নাপাব পাৰে, নহয় জানো বৰ্তা? হয়, যদি সোনকালে আহে পিঠাগুটিটো আনে তেতিয়াতো 1 মাহ ঔষধ বনালে মোৰ প্ৰায় 20 মিনিটমান লাগি যায়। সিমানখিনি ৰৈ দিব লাগিব আৰু যদি লগতে যে সেই গুটিটো লৈ আহে, গুটিটো লগত লৈ আহিলে অলপ দেৰি ৰৈ দিব লাগিব। বৰ্তা যিহেতু স্বাস্থ্যৰ যথেষ্ট মানে হেৰি হৈ গৈছে, কাৰণ গোটেইকেইদিন এইকেইদিন লাগি আছে আৰু ঘৰত নাছিলে আপুনি, কালি ঔষধ আনিবলৈ গৈছিলে। আজি মানে এতিয়া কালি চালোঁ যে এতিয়া নাই আৰু আহি থাকে। এতিয়া এজন কিন্তু বিশেষ ব্যক্তি, সেইজন হ'ল তেজপুৰতকৈ আৰু 40 কিলোমান দূৰ কৈছে, পাহৰি থাকিলোঁ। সেইজন মানে কোনোবা কলেজৰ প্ৰফেচাৰ, সি মানে অকলে আহি আছে, আহি মানে ফোন কৰিলে ধেমাজি পাওঁতে, আৰু তেতিয়া তেখেতক ক'লোঁ আপুনি আজি নাহিব, ক'ৰবাত ৰৈ দিয়ক। এতিয়া মানে সেই মানে তেখেতে আমাৰ ঘৰলৈ আহিম বুলি কৈছিলে, আপুনি ৰৈ দিয়ক ক'ৰবাত। সেই ধেমাজিতে থাকিলে, আৰু ধেমাজিৰ পৰা আহিলে ডিব্ৰুগড় নেপালেগৈ, আৰু এই কি বগীবিল বুলি কয়, তাৰ সেইফালে গৈ মানে সি মৰাণত লগ কৰিছেগৈ আমাক। মৰাণৰ পৰা আকৌ মই শিৱসাগৰ নিছে, শিৱসাগৰৰ পৰা আকৌ নামটি লৈ তাত মানে সেই বস্তুটো অলপ পাই আহিলোঁ। তাৰো মানে প্ৰায় 3 ভাগৰে বেয়া, এতিয়া 4 ভাগৰ 3 ভাগেই বেয়া ওলাইছে। সেইটো আৰু গ'লে সেইটো নকওঁ আৰু মোৰে ভাগ্য বেয়া। তেনেকৈ এজন ব্যক্তিয়ে মানে সহায় কৰিলে, সেইটো কাৰণে তেখেতক ধন্যবাদ। তেখেতক মানে পঠিওৱা হ'ল। তেখেতৰ নামটো তেজপুৰ কি বুলি কৈছিলে, পাহৰি থাকিলোঁ। তেখেতে বহুত সহায় কৰিলে কাৰণে আজি এই কেইজনমান মানুহক শুশ্ৰূষা কৰিব পৰা হ'ল আজি যিখিনি ঔষধ আনিছে। হয়, আৰু বৰ্তা ৰাইজক কি ক'ব? এতিয়া ৰাইজক কি ক'ম আৰু ৰাইজক এতিয়া সেইটোৱে ক'লোঁ, যাতে মানে আহিলে মানে ধৰ সেই গুটিটো নোলোৱাকৈ যাতে নোনাকি নাহে, লগত আহে। আৰু গুটিটো এতিয়া যদি মাৰ্কেটত বিচাৰিবলগীয়া হয়, কিন্তু ওপৰ বস্তুটো জিলিকা হ'লেও নহ'ব, কিন্তু এটা ভাঙি চাব লাগিব। ওপৰত যদি ভাল হয়, তলত যদি পচা হয় কামত নাহিব, একদম ভাল বাদামৰ নিচিনা ভাল হ'ব লাগিব। এনেই এতিয়া এটা গুটিত তাকো কৈ দিছোঁ, এতিয়া শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটত গুটিটো পাব, শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটত পাব, কিন্তু 1 পিছত 5 টকাকৈ ল'ব। সেইটো কৈ দিছোঁ মানে তাতে এতিয়া 1 মাহত 45টা গুটি লাগে। তেখেতলোকে মানে 50টা আনিলে ভাল, হয়তো 5টা বেয়া হয়। 45টামান গুটি লাগে 1 মাহৰ খাবলৈ। বৰ্তাই কৈছে যে শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটত আপোনালোকে গুটিটো পাব। গুটি যদি আপোনালোকে লগত লৈ আহে শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা প্ৰায় 60টামান গুটি আনিব লাগিব এমাহ ঔষধৰ বাবে। গতিকে ইয়াত তেখেতে ঔষধটো প্ৰস্তুত কৰি দিব। আৰু বৰ্তা আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, এনেকৈ ৰাইজক সহায় কৰি যাওক। এতিয়া কি কৰিব, এতিয়া নিজকে ভাবিছোঁ আৰ্চিত চাবলৈ লাজ লাগিছে, যিটো অৱস্থা হৈছে। একো নাই, ভগৱানে আশীৰ্বাদ কৰিব। যি কি নহওক, বৰ্তা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এতিয়া যে এই কথা মানে ৰাইজক জনাব পৰা উপলক্ষে যেন ৰাইজলৈ নমস্কাৰ কৰা হৈছে। কৈছোঁ আপোনালোকক, বৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইফালে ঔষধ প্ৰস্তুত কৰি আছে, আপোনালোকে দেখিছে। এইফালে ঔষধৰ পিনে এইবিলাক হেৰিবিলাক আছেই, ইয়াতে ঔষধ প্ৰস্তুত হৈ আছিলে, আৰু এইফালে ঔষধ ইতিমধ্যে প্ৰস্তুত কৰি আছে।
ৰাখিছে আৰু কথাটো এইখিনিয়ে যে আপোনালোকে যদি ঔষধ ল'ব বিচাৰে তেতিয়াহ'লে ছিষ্টেমেটিকভাৱে আহিব লাগিব কৈছে শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটৰ ইয়াৰ গুটিটো উপলব্ধ আছে চেণ্ট্ৰেল মাৰ্কেটৰ পৰা যদি গুটিটো আপোনালোকে আনে তেতিয়াহ'লে খুব সোনকালে ইয়াৰ পৰা 60টামান গুটি আনিব লাগিব তেতিয়াহ'লে তেখেতে আৰু তাত কি কি দিব লাগে সেই দি ঔষধটো আপোনালোকক প্ৰস্তুত কৰি দিব বৰ্তমান দেখিছে মানুহৰ যথেষ্ট ভিৰ আছে লগতে মই বৰ্তমান আছোঁ আমাৰ মেঘেলা গাঁৱৰে সমাজ আৰু সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিশেষভাৱে এজন ব্যক্তি গতিকে এই ঘৰুৱা ব্যক্তি লগতে তেখেতৰ গোটেই প্ৰক্ৰিয়াটো দেখি আছে মানুহখিনিক যিমান পাৰে তেখেতেও সহায় কৰি আছে বসন্ত কেনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকৰ আগমনৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ দ্বাৰাই ভালেখিনি কথা আমাৰ সমাজত আকৌ নতুনকৈ চৰ্চা হ'ব এই পৰিস্থিতিটো আমি ভাল পাইছোঁ এক প্ৰকাৰে কাৰণ মেঘেলা গাঁৱতে এজন ব্যক্তিয়ে আজি বহুত বছৰ আগৰ পৰা তেওঁলোকে এই দৰৱ পালি দি বহুত মানুহক উপকাৰ কৰি আছিলে 31 বছৰৰ পৰা কিন্তু ইমান পপুলাৰ হোৱা নাছিলে হঠাতে আপোনালোকৰ বিভিন্ন মাধ্যমৰ জৰিয়তে এই বিষয়বস্তুটো পপুলাৰ হোৱাৰ পিছত এতিয়া অন্ততঃ দহু দিশে মেঘেলা গাঁৱৰ নামটো উজ্বলিছে আৰু এজন ব্যক্তিৰ কাৰণে মেঘেলা গাঁৱৰ নাম উজ্জ্বল হৈছে আৰু এই এজন মেঘেলা গাঁৱৰ ব্যক্তিৰ কাৰণে যদি 10জনৰ উপকাৰ হয় আৰু দেশৰ অধিক সংখ্যক এই কিডনী ৰোগত আক্ৰান্ত ব্যক্তিৰ যদি স্বাস্থ্য ভাল হয় তেতিয়াহ'লে আমাৰে গৌৰৱৰ কথা আৰু আমাৰ গাঁওখন এনেকৈ উজ্বলি উঠিব কিন্তু এইখিনিতে আমি ইমানখিনি গৌৰৱ কৰাৰ পিছতো এইখিনি সময়ত অকণমান আমি অসুবিধাত পৰিছোঁ কাৰণ হঠাতে হোৱা এই বিপুল যিটো হেৰি সমাগম এই সমাগমটোৱে আচলতে আমাক অপ্ৰস্তুত কৰিছে কাৰণ এইটো খুব ট্ৰেডিশ্যনেলি কৰি থকা এটা ব্যৱস্থা হয় আৰু এই ট্ৰেডিশ্যনেলি কৰি থকা ব্যৱস্থাটোত য'ত যন্ত্ৰ পাতিৰ কোনো প্ৰয়োভৰ নাই সেইকাৰণে ইমান মানুহক লগতে সন্তুষ্ট কৰিব পৰাকৈ এনেকুৱা ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিব পৰা নাযায় যিখিনি কাৰণে আজি আমাৰ দাদাই যথেষ্টখিনি অসুবিধা অনুভৱ কৰিছে ভৱিষ্যতে এইখিনি সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ ইয়াৰ কিছুমান প্ৰচেছ ৰীতি নীতি আমি সলনি কৰিবলগীয়া হ'ব পাৰে কিন্তু মানুহখিনিয়ে ব্যক্তিসকলে নিজে খেৰকুটাটোক আশ্ৰয় লৈও বাচিবলৈ যত্ন কৰাৰ নিচিনা অত্যন্ত কষ্টত ভুগি থকা মানুহখিনিও আহিছে আজি গোট বৈছে আৰু তেওঁলোকে মানে আহি ইয়াতে দৰৱ পালি বিচাৰি যথেষ্টখিনি জীয়াতো ভুগিবলগীয়া হৈছে কাৰণ এই ধৰণৰ মানসিক প্ৰস্তুতি তেওঁলোকৰো নাছিল আৰু তেওঁলোকে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি কেতিয়াও কল্পনা কৰা নাছিল আৰু সেইকাৰণে তেওঁলোকে আগতে কোনো ধৰণৰ দ্ৰব্য বা ঔষধ যোগাৰ কৰি থোৱা নাছিল আৰু এই মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে আজি তেওঁলোকে যিখিনি হাড় ভঙা কষ্ট কৰিবলগীয়া হৈছে এইখিনিহে আমি আজি মই নিজেই তেখেতসকলৰ এই পৰিস্থিতিটোৰ কথা উপলব্ধি কৰি সহায় কৰিবলৈ আহিছোঁ সহায় কৰিবলৈ আহি তেওঁলোকৰ যিটো অৱস্থা দেখিছোঁ সেইটোত আমি বৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তথাপিতো তেওঁলোকে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম হিচাপে লৈ যিমানখিনি কষ্ট ত্যাগ কৰি এই মানুহক উপকৃত কৰি আহিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আকৌ শক্তি দিয়ক ভগৱানে শক্তি দিয়ক আৰু সহায় কৰিবৰ কাৰণে কিন্তু আমি সৰ্বসাধাৰণ ৰাইজেও সচেষ্ট হ'ব লাগিব ইতিমধ্যে তেওঁ দৰৱ পাতিসমূহ এইটো ছিজন নহয় ছিজন নোহোৱাৰ কাৰণে পাবৰ কাৰণে অসুবিধাৰ কথাখিনি ব্যক্ত কৰিছে আৰু সেইকাৰণে তেওঁলোকৰ যি ধৰণৰ আহ্বান সেই আহ্বানখিনিক ৰাইজে সাৰোগত কৰি তেওঁলোককো সুবিধা কৰি দিব বুলি আমি আশা কৰিছোঁ আৰু পৰৱৰ্তী দিনত আমিও চেষ্টা কৰিম যে তেখেতসকলক বা এই ব্যৱস্থাটোত সকলো ৰাইজে উপকৃত হ'ব পৰাকৈ আমাৰ ফালৰ পৰা কি ধৰণে সেৱা আগবঢ়াব পৰা যায় এইখিনি আমি চেষ্টা কৰিম আৰু বিশেষভাৱে বসন্তদা কৈছে যে তেখেতে ক'লেই যিহেতু যে ঔষধটো ল'বলৈ যিহেতু বহুত আজি দেখিলোঁ যে বহুত ৰোগীও আহি গৈছে বৰ্তাই কৈছে যে ৰোগীজন নাহিলেও হ'ব হয় আপোনাৰ ফালৰ পৰা অকণমান যদি এইটো হয় মানে এইটো কাৰণ তেখেতে নিজে স্বীকাৰ কৰিছে তেওঁ কাৰণ এইটো বনৌষধিৰহে ব্যৱস্থা তো গতিকে ৰোগীজনক আনি তেওঁলোকে অযথা সেই ৰোগীজনক কষ্ট দিয়াব নালাগে আৰু কোনোবা এজন সুস্থ মানুহে আহি এই দৰৱ পালি আগতীয়াকৈ যোগাযোগ কৰি যদি কেতিয়া পাব কি ধৰণে পাব সেইটো ঠিক কৰি লয় আৰু সেই ধৰণে ঠিক কৰি ল'লে খুব শান্তিপূৰ্ণভাৱে তেওঁ লৈ যাব পাৰিব আৰু ৰোগীজনক খুৱাব পাৰিব আৰু যিহেতু বন পিঠা গুটিটো দুষ্প্ৰাপ্য কৈছেই তেখেতে যে বন পিঠা গুটিটো যদি পায় লগত লৈ যদি আহে পাবলৈ সুবিধা হ'ব হয় হয় আমি এইটো আমাৰ ফালৰ পৰাও কোৱা হৈছে এতিয়া এইকেইদিনতে যিমান সমাগম সেই সমাগমৰ ভিত্তিত মানে এই বনপিঠা গুটিটোৰ মূল এই
দৰৱৰ উপজীৱ্য হয় আৰু এই মূল উপজীৱ্যটো এতিয়া এই সময়টোত এই ছিজনটোত পাবলৈ কষ্ট হয় বা যিসকলে সংৰক্ষণ কৰি ৰাখে ভালদৰে সংৰক্ষণ কৰিব জনাৰ অভাৱৰ কাৰণে সাধাৰণতে বন পিঠা গুটিবোৰো মেক্সিমাম নষ্ট হয় আৰু গতিকে যিসকল ব্যক্তিয়ে বন পিঠা গুটি লগত লৈ আনিব পাৰে তেওঁলোকে দুই এটা পৰীক্ষা কৰি ভাল গুটিবোৰ যাতে আনে আৰু তাৰ ভাল গুটি হ'লে মানে ভাল ঔষধ তৈয়াৰ হ'ব আৰু এইখিনি আমাৰ ফালৰ পৰা আহ্বান থাকিলে আৰু তেতিয়া তেওঁলোকে বিচৰা ধৰণে ঔষধটো সহজ ভাৱে লৈ যাব সক্ষম হ'ব খুব ধুনীয়াকৈ তেখেতে কথাটো বুজাই দিছে যিহেতু বৰ্তাও কথাটো বুজাই দিলে খুব ধুনীয়া আপুনিও খুব ধুনীয়াকৈ কথাটো বুজাই দিলে গতিকে বসন্ত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ আৰু এটা কথা বস্তুটো এতিয়া যদি চিষ্টেমেটিক কৰিবলৈ যায় তেতিয়া যিহেতু কোনটো নম্বৰত মাৰিব এনেকুৱা ধৰণৰ মানুহৰ এটা আমি এইখিনি অকণমান চিন্তা চৰ্চা কৰিছোঁ হঠাতে হোৱা এই পৰিস্থিতিটোৰ কাৰণে আমি চবেই প্ৰস্তুত নাছিলোঁ আৰু এতিয়া ইয়াতে কথা হ'ল যে কি কাৰিকৰীভাৱে আগবঢ়া এখেতসকলৰ পৰিয়ালত কাৰিকৰীভাৱে আগবঢ়া তেনেকুৱা বিশেষ ব্যক্তি নাই গতিকে তেখেতসকলৰ পৰিয়ালৰ ওপৰত ভিত্তি কৰি এই গোটেই ব্যৱস্থাপনাখিনি কৰিব লাগিব আৰু আমি সহযোগ কৰিব লাগিব তাৰ কাৰণে পৰৱৰ্তী দিনত আমি যোগাযোগৰ মাধ্যমটো সুচল হ'বৰ কাৰণে নিশ্চয় কিছুমান নাম্বাৰ প্ৰভাইড কৰিব লাগিব যিকেইটা নাম্বাৰত তেওঁলোকে যোগাযোগ কৰিলে মানে অহৰ্নিশে যোগাযোগ পায় আৰু তেওঁলোকে নাম অন্তৰ্ভুক্তি কৰিব পাৰে বা সুবিধা অসুবিধাসমূহ তেওঁলোকে ৰাইজে নিশ্চয় কৰি ল'ব পাৰে এইখিনি কথা আমি চিন্তা কৰিছোঁ খুব কম দিনৰ ভিতৰতে এইখিনি ব্যৱস্থা কৰা হ'ব আৰু আমি মেঘেলা গাঁও যুৱক সংঘ আৰু আমাৰ বিশিষ্ট সমাজৰ ক্ষেত্ৰত লাগি থকা আগৰণুৱা ব্যক্তি আছে আমাৰ গাঁৱৰ কেইবাটাও অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ সভাপতি সম্পাদকসকলে লগ লাগি তেনেকুৱা এটা ৰাইজৰ সেৱাৰ কাৰণে এটা হেল্পলাইন ৰাইজৰ সেৱাৰ কাৰণে এটা হেল্পলাইন খোলাৰ ব্যৱস্থা কৰিম আৰু এইটোক অদূৰ ভৱিষ্যতে তেওঁলোকে পৰিয়ালে নিজে নিয়ন্ত্ৰিতভাৱে কৰি থাকিব পৰা এটা সুন্দৰ ব্যৱস্থা কৰি তুলিবৰ কাৰণে আমি যত্নপৰ হ'ম বসন্তলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এয়াই দেখিলে যে গকুল সোণোৱাল ডাঙৰীয়া লগতে আমাৰ বসন্ত সোণোৱাল ডাঙৰীয়া দুয়োজনে খুব ধুনীয়াকৈ কথাখিনি ক'লে আৰু গকুল বৰ্তাই কৈছে যে যিহেতু কেঁচা মালটো খুব কম পৰিমাণে আছে গতিকে আগতীয়াকৈ যোগাযোগ কৰি আপোনালোকে যদি আহে তেতিয়া সুবিধা হ'ব নহ'লে মানে যিদিনাখনে আহে সেইদিনাখনে হয়তো ঔষধটো পোৱাৰ কিছু অসুবিধা হ'ব পাৰে গতিকে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ যাব পাৰে কাৰণ যথেষ্ট মানুহ আহি গৈছে গতিকে অকণমান ছিষ্টেমেটিকেলি যদি আহে আৰু যোগাযোগ কৰি আপোনালোকৰ নামটো পঞ্জীয়ন কৰি আহিবলৈ অনুৰোধ জনাইছোঁ গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো আপোনালোকে ইমানখিনি ধৈৰ্য সহকাৰে চোৱাৰ বাবে ভিডিঅ'টো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম